নমস্কাৰ আপোনালোক সকলোকে আমাৰ প্ৰিয় ইউটিউব চেনেল লাৰ্ণ আপলৈ আদৰণি জনাইছো। তো আজি আমি কি নেৰেশ্যনটোকে কমপ্লিট কৰিম। নেৰেশ্যনৰ আজি থাৰ্ড লেকচাৰটোত আমি কি ডিসকাস কৰিম। নেৰেশ্যনৰ যি কেইটা ৰুল আমাৰ বাকি আছিলে সেকেন্ড লেকচাৰৰ পৰা আমি সেইখিনি আমি কমপ্লিট কৰিম। তো প্ৰথমটো লেকচাৰত আমি কি ইন্ট্ৰোডাকচন খিনি দি দিছিলো, প্লাস তাৰ লগতে আমি কি কৰিছিলো, আমি কেনেকে ডাইৰেক্ট টু ইনডাইৰেক্ট কৰে সেইখিনিও ডিসকাস কৰিলো। সেকেন্ডটো লেকচাৰত আমি কি নেগেটিভ এসাৰ্টিভ সেন্টেন্স, নেগেটিভ আৰু ইন্টাৰগেটিভ এইকেইটা ডিসকাস কৰিলো। আজি আমি ইম্পাৰেটিভ সেন্টেন্সৰ পৰা আমি টপিকটো আৰম্ভ কৰিম। এতিয়া আমি কি ডিসকাস কৰিম, 4 নম্বৰ নিয়মটো, 4 নম্বৰ সেন্টেন্সটো কি আছে, ইম্পাৰেটিভ সেন্টেন্স। এতিয়া ইম্পাৰেটিভ সেন্টেন্স মানে কি চাওক, অসমীয়াত হ'ব কি আদেশ বুজায় বা অনুৰোধ, আদেশ বা অনুৰোধ বুজায় অসমীয়াত। তো চাও ৰিপৰ্টিং ভাৰ্বৰ জায়গাত কি হয়, ৰিপৰ্টিং ভাৰ্ব মানে কি যিটো সেট টু বা টোল থাকে তাৰ জায়গাত কি লিখা হয়, suggest, advice, order, request, command, আৰু propose এইখিনি লিখা হয়। গতিকে এইটো প্ৰপ'জটো এইটো বেলেগ বুলি আকৌ নাভাবিব, নৰ্মেলি আমাৰ লিখা হয়। এইটো কি আমাৰ suggest, advice, order, request, command আৰু propose। ইয়াতে চাওক এতিয়া ইনভাৰ্টেড কমাৰ জায়গাত কি লিখা হয় আমাৰ টু। আগতে ডেট লিখিছিলো আমি, কিন্তু এবাৰ টু লিখা হ'ব। চাওক এতিয়া সাজেষ্ট, এডভাইস কেতিয়া হয় বা অৰ্ডাৰ, সেইবোৰ আমি অলপ চাম। জাস্ট চাওক সাজেষ্ট আৰু এডভাইসটো আমি যিকোনো ক্ষেত্ৰত আমি প্ৰয়োগ কৰিব পাৰো। এই দুইটা মানে কি সেম মিনিঙে বুজায় নিয়ালি। অৰ্ডাৰটো কি, যেতিয়া নেকি আদেশ দিয়া হয়, কোনো এটা কাম কৰিবলৈ কোৱা হয় বা কিবা এটা কাম দিয়া হয় তেতিয়া অৰ্ডাৰ। আৰু ৰিকুৱেষ্ট মানে কি যেতিয়া প্লিজ থাকে, প্লিজ। ৰিকুৱেষ্ট মানে কি পেকেটত যেতিয়া প্লিজ থাকে তেতিয়া ৰিকুৱেষ্ট হয়। কামাণ্ডটো কি, এইটো মিলিটাৰী ক্ষেত্ৰত, যেনে আৰ্মি, পুলিচ বা তেনেকুৱা ধৰণৰ মিলিটাৰী ক্ষেত্ৰত কামাণ্ডটো ইউজ কৰা হয়। আৰু প্ৰপ'জটো কি, সাধাৰণতে নৰ্মেলি ইউজ কৰা হয় যেতিয়া আনজনক কিবা প্ৰপ'জেলটো দিয়ে, কিবা এটা কাম কৰিবলৈ, মানে কি এইটো অনুৰোধ নহয়, জাষ্ট এটা প্ৰপ'জেল দিছে, হয়তো তুমি কৰিব পাৰা নকৰিব পাৰা। অৰ্ডাৰটো কি হয়, সেইটো কাম কৰিবই লাগিব, অৰ্ডাৰ দিয়া হৈছে। আৰু প্ৰপ'জটো কি, কামটো তোমাৰ হাতত আগবঢ়াই দিয়া হৈছে, তুমি কৰা নকৰা এইটো তোমাৰ কথা। তো তেনেকুৱা ধৰণৰ সেন্টেন্স। এতিয়া আমি চাওঁ কেইটামান এক্সাম্পল আছে, এক্সাম্পলৰ সৈতে আমি বুজিবলৈ ট্ৰাই কৰোঁ। ইয়াতে কি কৈছে চাওঁ, দ্য টিচাৰ সেড অলৱেজ স্পীক দ্য ট্ৰুথ। দ্য টিচাৰ সেড, এতিয়া আমি সেন্টেন্সটো পঢ়িলে আমি গম পাওঁ ক'ত কি হ'ব। চাওক টিচাৰে কৈছে, টিচাৰেতো কামাণ্ড দিয়ে নিদিয়ে, কামাণ্ডটো কেতিয়া দিয়ে মিলিটাৰী। ৰিকুৱেষ্টটো কেতিয়া হয়, যেতিয়া প্লিজ থাকে। আৰু প্ৰপ'জটো কি, কিবা এটা কাম দিছে, তুমি কৰিব পাৰা নকৰিব পাৰা কোনো এটা কাম। ইয়াতে কি বুজাইছে, টিচাৰ সেড কি কৈছে, অলৱেজ স্পীক দ্য ট্ৰুথ। টিচাৰে কি কৰিছে, এডভাইচ কৰিছে বা কি সাজেষ্ট। তো আমি কি লিখিম ইয়াতে, দ্য টিচাৰ সেটৰ জায়গাত কি এডভাইচ বা সাজেষ্ট, কি লিখিম সাজেষ্টেড, কাৰণ এইটো সেটটো পাষ্ট টেন্সত আছে, গতিকে আমি পাষ্টত লিখিম, ইডি দিব লাগিব, সাজেষ্টেড বা এডভাইসড। ইয়াতে এডভাইসটো বেছি প্ৰপাৰ হয়, মানে এডভাইসটো, কাৰণ সাজেষ্টেডটো বেছি প্ৰপাৰ নুবুজায়। কাৰণ কি টিচাৰে কৈছে, টিচাৰকো সাজেষ্ট কৰাটো আৰু এডভাইস কৰাটোৰ মাজতো অলপ ডিফাৰেঞ্চ থাকে, ইংলিছ ৱৰ্ড যিহেতু। এডভাইস কৰাটো অলপ বেছি পাৰফেক্ট হয়, কিন্তু সাজেষ্ট দিলেও ভুল নহয়, শুদ্ধ হ'ব। কি কৰিছে, টু, অলৱেজটো উঠি যাব, টু
speak the truth. To speak the truth. Sorry, always to over to always speak the truth. এটা অলপ ভুল হৈছে কি কৈছে এডভাইস টু অলৱেজ টু থাকি যাব অলৱেজ স্পিক দ্য ট্ৰুথ কি কৈছে the teacher advised to always speak the truth. Next example to চাও the owner said do the work. owner কৈছে মানে কি do the work. owner কি order দিছে এটা proposal দিয়া নাই যে তুমি কামটো কৰিব পাৰা নকৰিবা তোমাক কামটো কৰিব দিছে তুমি কৰিবই লাগিব গতিকে কি owner order দিছে এত কি হ'ব the owner ordered to do the work. ঠিক আছে এতিয়া আমি কি থার্ড এক্সাম্পল লৈ যাও the boy said to me please give me your pen এতে প্লিজ আছে গতিকে নো ডাউট উইদাউট নো ডাউট কি হ'ব আমাৰ রিকোয়েস্ট হ'ব কি কৰিম the boy requested me to এতে প্লিজ টু উঠি যাব প্লিজৰ জায়গাত কি হয় রিকোয়েস্টেড হয় প্লিজ টু কি উঠি যাব টু ইয়াতে চাও the boy said to me লৰাজনে কি মুখ কৈছিলে কাক কৈছে মুখ কৈছে প্লিজ গিভ মি your pen মানে তাক মানে কি মোৰ কলমটো লাগে গতিকে ইয়াতে কি বুজাইছে প্লিজ গিভ মি টু কাক বুজাইছে মি টু সেই লৰাজনক বুজাইছে সেই লৰাজনক আৰু your pen টু কি my pen গতিকে কি the boy requested me to give him car pen my pen বলনে কি কৈছে the boy requested said টুৰ জায়গাত কি requested me হল আৰু ইনভাৰ্টেড কমাৰ জায়গাত কি টু বহিলে then please টু উঠি যাব উঠি কিনে কি হল আমাৰ give him my pen the boy requested me to give him my pen হল then last 4 নম্বৰ এক্সাম্পলটো কি কৈছে the commander said attack the commander জনেটো এনেকুৱা নহয় কিবা সাজেষ্ট বা এডভাইস নহয় commander থাকিলে কি কমান্ডে বুজাব মিলিটাৰী ক্ষেত্ৰত কি হয় কমান্ড হয় গতিকে কি লিখিম আমি ইয়াতে the commander commanded to attack the commander commanded to attack ইয়াতে বহুতৰ মনত এটা কোৱেশ্চন আহিছে আহিব লাগে সাগে কি হৈছে যদি ভালকে পঢ়িছে যে ইয়াতে চাও যেটো ইনভার্টেড কমাৰ ভিতৰত যেটো ওয়ার্ড সেন্টেন্স খিনি লিখা হয় আমাৰ কি ইনভার্টেড কমাৰ যেটো ৰিপোৰ্টেড স্পিচ বুলি কোৱা হয় ইনভার্টেড কমাৰ ভিতৰত যিখিনি লিখা হয় তাক কি ৰিপোৰ্টেড স্পিচ বুলি কয় তো আমাৰ ৰিপোৰ্টেড স্পিচটো কি হৈছে এটা টেন্সৰ দেখোন কোনো পৰিৱৰ্তন দেখা যোৱা নাই এতিয়ালৈ যেনে the owner said do the work এটা do the work to কি did the work হ'ব লাগে কাৰণ নিয়ম মতে কি প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে কি আমাৰ past indefinite লৈ কনভাৰ্ট হৈ যায় যেতে আমি ইনডাইৰেক্ট লৈ যাও তো গতিকে সেই হিচাপত এটো did the work হ'ব লাগে দেন আমাৰ আৰু কি কৈছে attack to কি attacked হ'ব লাগে কাৰণ এটো প্ৰেজেন্ট টেন্সত আছে গতিকে past টেন্সৰ তো ইয়াতে এটা নোট হিচাপে লাগিলে মনত ৰাখিব যে কি নোট হিচাপে মনত ৰাখিব simply of reported speech simply মনত ৰাখিব no changes in tenses
no no changes is in tenses of reported speech যেটো reported speech or কি reported speech or tense or change নহয় কি only imperative sentence বুলি মনত ৰাখিব যদি বেলেগ সেন্টেন্স আমি যেতিয়া एग्जांपल পাম তেতিয়া পঢ়াম এতিয়া কি only imperative sentence বুলি মনত ৰাখিব যে তাৰ ক্ষেত্ৰতে এই ৰুলটো প্ৰযোজ্য হয় এতিয়া চাও imperative sentence আৰু দুটা স্পেশাল ক্যাটেগৰি আছে দুটা নোট আছে স্পেশাল ক্যাটেগৰি আমি হেখিনি ডিসকাস কৰিম গতি এখিনি প্ৰথমতে নোটস বনাই লওক কাৰণ imperative sentence টো আমাৰ কি নেৰেশনৰ আটাইতকৈ ইম্পৰ্টেন্ট সেন্টেন্স আৰু তাৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহে গতি এখিনি নোটস খিনি বনাই লব আমি প্ৰথমতে প্ৰথমটো নোটস চাম এতিয়া কি চাম নোট নাম্বাৰ 1 এটো কি আমি ইম্পারেটিভ সেন্টেন্স টো কন্টিনিউ হৈ আছে এটা আমি एग्जांपल লও সমতে যে কি হ'ব he said he said let us go for a picnic আমি ইয়াক एग्जांपल হিচাপে ললো দুটা নোটছত কি অকল let us এখন পাব আৰু এটা কি আসৰ বাইরে বেলেগ সেন্টেন্স বেলেগ মানে ওয়ার্ড তো প্ৰথমটো এটো एग्जांपल লও he said let us go for a picnic এনেকুৱা ধৰণৰ সেন্টেন্সত কি হৈছে he said let us আমি কি পিকনিকলৈ যাও বুলি তেও কৈছে let আমি যাও তো ইয়াতে কি হ'ব চাও প্ৰথমতে চাও ইয়াৰ ৰুলটো অলপমান বেলেগ হ'ব এই দুটা স্পেশাল ক্যাটেগৰি হয় ইম্পারেটিভ সেন্টেন্সৰে তো প্ৰথমতে চাও আমাৰ কি ৰিপোর্টিং ভার্ব ৰিপোর্টিং ভার্বৰ জায়গাত কি হ'ব suggest propose or ba propose to লিখা হয় কি কৈছে suggest propose or propose to কেতিয়া হয় set to থাকিলে যেতিয়া আমাৰ ৰিপোর্টিং ভার্বটো set to থাকে তেতিয়া আমাৰ কি propose to লিখা হয় আদারওয়াইজ আমাৰ কি এনে suggest লিখে suggest ৰ লগত to লিখা নহয় মানে suggest to কমপ্লিটলি বেলেগ suggest to এটা আৰু propose ৰ পৰা propose to লৈ এটা যদি আমি suggest লিখিলো তেতিয়া আমাৰ দেন আমাৰ একো কত টু হ'ব কত নহব এটো আমাৰ একো চাব না লাগে ডাইৰেক্ট আমি সাজেস্ট লিখিব পাৰিম যদি আমি প্ৰপ'জ টু লিখিব বিচাৰো তেন সেট টু থাকিলে আমাৰ প্ৰপ'জ টু লিখিব লাগিব নহলে অনলি সেট থাকিলে বা টোল থাকিলে কি হয় আমাৰ আস্ক থাকিলে যিকোনো থাকক প্ৰপ'জ লিখা হয় ডাইৰেক্ট তো এখিনি আমাৰ মনত ৰাখিবলগীয়া ৰিপোর্টিং ভাৰ্বৰ ওপৰত দেন আমি কি চাম এতিয়া ৰিপোর্টিং ভাৰ্বৰ পিছত আমি কি চাম ইনভাৰ্টেড কমা ইনভার্টেড কমার জায়গাতে ইয়াতে ডেট হয় অলপ আগতে এইমাত্র আমি কি পড়লো ইম্পারেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কি হয় টু হয় কিন্তু আমাৰ কি এই ক্ষেত্ৰত আমাৰ ডেট লিখা হয় ডেট লিখা এই ক্ষেত্ৰত মানে কি আমাৰ নোট দুটা মনত ৰাখিব লাগিব নোট দুটা ইম্পৰ্টেন্ট হয় নোট দুটা মনত ৰাখিব লাগিব ইনভার্টেড কমাৰ জায়গাত কি ডেট হয় ডেট হল এতিয়া আমি 3 নম্বৰত আমি কি চাম 3 নম্বৰত আমি চাম কি এই আস্কটো এই আস্কটোৰ জায়গাত কি লিখা হয় উই লিখা হয় আসৰ জায়গাত কি উই লিখা হয় তেন আমি 4 নম্বৰত কি চাম এই লেট টু কি হ'ব চাও
লেটৰ জায়গাত কি শুড লিখা হয় শুড লিখা হ'ব এইখিনি আছে আমাৰ নিয়ম নোট নাম্বাৰ 1 ৰ নিয়ম কি হৈছে হি সেড let us go for a picnic যদি আস থাকে let us আস থাকিলে কি হয় আমাৰ এটো ৰুলত পৰে আৰু আসৰ বাহিৰে যিমানবোৰ আছে হি she them they উই জি থাকক মানে উই না থাকে বাৰু হি she them they জি থাকক মানে কি হ'ব আমাৰ বেলেগ নিয়ম আৰু দ্বিতীয় নিয়মটো আমি পঢ়িম তৃতীয় নম্বৰ নোট কিন্তু প্ৰথম নম্বৰ অনলি আস থাকিলে অনলি যদি আস থাকে অনলি আসৰ ক্ষেত্ৰত আমাৰ এটো ৰুল এটা আমি এই এক্সাম্পলটোকে আমি পঢ়িবলৈ ট্ৰাই কৰো এক্সাম্পল হিচাপে কি লম ইয়াকে কি কৈছে আমাৰ হি said let us go for a picnic ইয়াক যেতিয়া আমি কৰিম কি কৰিম প্ৰথমতে চাওক ৰিপৰ্টিং ভাৰ্বটো কি আছে আমাৰ said আছে ৰিপৰ্টিং ভাৰ্বটো কি said আছে ৰিপৰ্টিং ভাৰ্বৰ জায়গাত কি হয় আমাৰ suggest propose or propose to কি only said to থাকিলে otherwise আমাৰ suggest আমি ইয়াক কেনেকৈ লিখিব পাৰো proposed বা suggested he proposed বা suggested তাৰপিছত কি হ'ল that ইনভাৰ্টেড কমাৰ জায়গাত that আৰু লেটৰ জায়গাত কি হ'ব আমাৰ should that propose that প্ৰথমতে আস হ'ব ইনভাৰ্টেড কমাৰ জায়গাত that তাৰপিছত আসৰ জায়গাত কি উই that উইৰ পিছত কি হ'ব আমাৰ should we should আমাৰ সিৰিয়ালি যাব কেনেকৈ যাব ৰিপৰ্টিং ভাৰ্ব ইনভাৰ্টেড কমা আস টু উই হ'ব let to should হ'ব we should go for a picnic we should go for a picnic এতিয়া আমি কি চাম আৰু এটা এক্সাম্পল লওঁ আৰু এটা এক্সাম্পল কি লওঁ যে he said to me let us play the game he said to me এনেকৈ ললো he said to me let us play a game ইয়াক আমি কেনেকৈ কৰিম চাওক ইয়াক কেনেকৈ কৰিম he said to আছে said to থাকিলে কি হয় propose to লিখিব নোৱাৰো কাৰণ said to আছে said to থাকিলে কি propose to লিখা হয় otherwise suggest তো simply suggested or propose to me only propose to কি লিখিব নোৱাৰো he suggested বা proposed to me তবে কি হ'ব ইনভার্টেড কমার জায়গা কি that to me that we লেটৰ জায়গা কি we should play a game এখানে আছে আমাৰ কি we should play a game এখানে আছে আমাৰ নোট নাম্বাৰ 1 এখানে নোটছখিনি বনাই লব মই ভাবিছো সকলোৱে বুজি পাইছে যদি কিবা বুজি পোৱা নাই কমেন্ট কৰিব ইয়াৰ পিছত আমি নেক্সট কি চাম নোট নাম্বাৰ 2 সিমিলাৰ হয় জাস্ট অলপমান বেলেগ এতিয়া আমি কি নোট নাম্বাৰ 2 লৈ যাও নোট নাম্বাৰ 2 নোট নাম্বাৰ 2 তে নোট নাম্বাৰ 2 এ কি কৈছে চাও এটা আমি নেক্সট আগৰটো নিচিনাকৈ আমি এক্সাম্পল এটা লও কি লো চাও the boy said কি কৈছে let
the boy said let him do the work ইয়াতে এনেকুৱা এক্সাম্পল ললো হিমৰ জাত যিকোনো ল'ব পাৰে হাৰ্ড ল'ব পাৰে বা ডেম ল'ব পাৰে যিকোনো let them do the work similarly মই হিম লৈছো জাস্ট তো কেনেকৈ কৰিম ইয়াক অলপমান বেলেগ হয় একে নিচিনা হয় মানে আগৰটো নিচিনা একে নিচিনা হয় কিন্তু আমাৰ কি ইয়াৰ লগত আমি কি প্ৰথমটো যেনেকৈ পঢ়িলো আমি ইনভাৰ্টেড কমাৰ জাগাত 2 দি কিনে তাৰ লগত কনফিউজনটো লগাই নিদিব জাস্ট দুটা নিয়ম আছে কি এটা লেট আস আৰু এটা লেট যিকোনো হ'ব পাৰে হিম হার যিকোনো ওদে লেট থকা বাক্যটো এই দুটা আমি এনেকৈ মনত ৰাখিব লাগিব তো ইয়াৰ ৰুলছবোৰ কি হ'ব চাওক এক নম্বৰত ৰিপৰ্টিং ভাৰ্ব সিমিলাৰলি কি হয় suggest propose বা ইয়াৰ জাগাত কি propose to কেতিয়া হয় যেতিয়া যদি সেট টু থাকে রিপোর্টিং ভার্বটো সেট টু থাকিলে কি হয় যেতিয়া আমি propose to লিখা হয় আমাৰ ইনডাইৰেক্টত propose to লিখা হয় রিপোর্টিং ভার্বটো আমি কেনেকৈ চেঞ্জ হয় গম পালো এতিয়া আমি রিপোর্ট ইনভার্টেড কমাটো লিখিলো সিমিলারলি হয় ইনভার্টেড কমাৰ জাগাত আমাৰ কি লিখা হয় ডেট টু লিখা নহয় আগো কৈ দিছো ইনভার্টেড কমাৰ জাগাত ডেট লিখা হয় এই দুটা নিয়মত দেন 3 নম্বৰত কি চাম আমি যে হিম হার ডেম ইটিসি যেটো আছে আমাৰ ইয়াত যেটো আছে হিম হার ডেম যিকোনো ওভার এটসেট্রা থাকিলে কি হয় এইবোৰৰ জাগাত হিম থাকিলে কি হয় হি হার থাকিলে কি হয় শি ডেম থাকিলে কি হয় ডে এনেকৈ কনভার্ট হয় যেন আমাৰ যেতিয়া আস আছিল আস থাকোতে কি হৈছিলে উই হৈছিলে হয়নে তো আমাৰ ইখিনিলৈ ক'বলৈ গ'লে সিমিলাৰলি হয় কেনেকৈ সিমিলাৰ হয় চাওক যেনে আগৰটো নোট নাম্বাৰ 1ত কি আছে ৰিপৰ্টিং ভাৰ্বৰ জাগাত সাজেষ্ট প্ৰপোজ টু ইনভাৰ্টেড কমাৰ জাগাতো কি আছিল আমাৰ ডেট আৰু কি আসৰ জাগাত কি হলে হয় উই সিমিলাৰলি হিম থাকিলে হি হার থাকিলে শি ডেম থাকিলে ডে এইখিনিলৈকে আমাৰ প্ৰায় সিমিলাৰ এতিয়া আমাৰ কি জাস্ট এইটো বেলেগ ইয়াতে কি হয় আমাৰ লেট থাকিলে আগৰটো নিয়মত আমাৰ কি শুড বহিছিলে কিন্তু ইয়াত কি হ'ব might be allowed to might be কি allowed to এইখিনি মনত ৰাখিব ইয়াৰ আমি এইটো এক্সাম্পলটো কৰিবলৈ ট্ৰাই কৰো কি কৈছে the boy said let him the boy said let him do the work ইয়াক কেনেকৈ কৰিম the boy আগৰ নিচিনাই আমি যিকোনো লিব পাৰো এবাৰ এটাৰে কৰি দিছো the boy suggested that the boy suggested that কি কৈছে the boy suggested that him to কি হ'ব আমাৰ he the boy suggested that he কি কৈছে he later জাগাত কি might be allowed to he might be অলপ ডাঙৰ হয় এটো মনত ৰাখিব he might be allowed to do the work হল he might be allowed to do the work তো এইখিনি আছে আমাৰ কি নোট নাম্বাৰ 2 আৰু এইখিনিতে আমাৰ কি ইম্পাৰেটিভ সেন্টেন্সটো মোটামুটি ভাবে শেষ হৈছে আৰু ইয়াৰ পিছত আমি দুটা সেন্টেন্স আৰু বাকি আছে আৰু প্ৰথম আমি 5 নম্বৰৰ পৰা এতিয়া আৰম্ভ কৰিম এইখিনি নোটছকে বনাই ল'ব প্ৰথমতে চাম 5 নম্বৰ সেন্টেন্স কি কৈছে অপটেটিভ সেন্টেন্স অপটেটিভ মানে কি অসমীয়াত আশীৰ্বাদমূলক বা দুআ মানে আশীৰ্বাদমূলক
কেনেকুৱা হয় ইয়াতে ৰিপৰ্টিং ভাৰ্বৰ জাগাত কি উইল বা প্ৰে লিখা হয় উইশ বা প্ৰে লিখা হয় ৰিপৰ্টিং আৰু ইনভাৰ্টেড কমাৰ জাগাত কি ডেট লিখা হয় ইনভাৰ্টেড কমাৰ জাগাত কি ডেট লিখা হয় এতিয়া আমি কি চাম দুটো আমাৰ এক্সাম্পল চাও সিমিলাৰ হয় বেছি একদম ইজি হয় অপটেটিভ সেন্টেন্স কি লিখা হয় চাও ৰাম সেটৰ জাগাত কি হ'ব আমাৰ উইশ বা প্ৰে ৰাম উইশড ইনভাৰ্টেড কমাৰ জাগাত কি ডেট উইশ ডেট কি কৈছে উইশড ডেট গট মেৰ জাগাত কি মাইট মে মাইট প্ৰথমটো লেকচাৰ ডিসকাস কৰিছো যদি ইনডাইৰেক্টত যদি মে হয় ইনডাইৰেক্টত গলে কি মাইট হয় যদি গড মাইট হেল্প ইউ টু কাক বুজাইছে এটা মুক বুজাইছে ৰাম সেড মে গড হেল্প ইউ ৰাম উইশড ডেট গড মাইট হেল্প মি হল এটা নেক্সট সিমিলাৰ এক্সাম্পল আৰু এটা চাও দ্য old man প্ৰে লৈছো প্ৰেড বা উইশড ডেট কি কৰিছিল ডেট মে ইউ বি হ্যাপি কি কৈছে I might be happy or the old man prayed বা wished that I might be happy তো এইখিনি আছে মানে অপটেটিভ সেন্টেন্স একদম ইজি হয় ইয়াত কোনো ধৰণৰ প্ৰবলেম নাই আৰু ইয়াৰ পৰা কোৱেশ্চনো কমে দেখা যায় আৰু নেক্সট আমাৰ কি লাষ্ট সেন্টেন্সলৈ আমি আগবাঢ়িম এক্সক্লেমেটৰী সেন্টেন্স এতিয়া আমি কি 6 নম্বৰ সেন্টেন্সটো ডিসকাস কৰিম এক্সক্লেমেটৰী সেন্টেন্স ইয়াক কি কৈছে এক্সক্লেমেটৰী সেন্টেন্স মানে কি অসমীয়া ভাৱবোধক অসমীয়া কি ভাৱবোধক এটা ৰিপৰ্টিং ভাৰ্বৰ জাগাত কি হয় চাও এটো সেন্টেন্সটো অলপমান ইন্টাৰেস্টিং হয় এটা কি লিখিম ৰিপৰ্টিং ভাৰ্বৰ জাগাত explain with enjoy sorrow enjoy sorrow neglect then surprise বা surprise to কি কেটা wonder লিখা হয় wonder etc কি কৈছে এতে explain with joy enjoy to explain with joy লিখিব পাৰে enjoy দিব নালাগে explain with joy মই কি কৈ আছো এতিয়া মই বুজাই দিম এক্সাম্পলৰ হয় মই সকলোখিনি বুজাই দিম ইয়াতে প্ৰথমতে লিখি লওক কি কৈছে যে ৰিপৰ্টিং ভাৰ্বৰ জাগাত কি হয় explain with joy explain with sorrow explain with neglect কেতিয়াবা explain with surprise কেতিয়াবা explain with wonder লিখা হয় মানে explain to থাকি যাব explain with যিকোনো এটা যেটা আনন্দত বুজালে কি জয় দুখত বুজালে sorrow বা ঘৃণা কৰিলে neglect বা আচৰিত হলে কি surprise বা wonder আৰু ইনভাৰ্টেড কমাৰ জাগাত কি ডেট লিখা হয় ইনভাৰ্টেড কমাৰ জাগাত কি ডেট লিখা হয় এটা এক্সাম্পলৰ হয় আমি বুজিবলৈ ট্ৰাই কৰো কি কৈছে ইয়াতে চাও the boy said hurrah we have won the game মানে কি আমি এনেকে যে কয় hurrah we have won the game মানে কি আনন্দত কি কৈছে যে আমি কি ম্যাচখন জিকিলো গেমখন জিকিলো ইয়াতে কি হ'ব
দেন আমাৰ জয় জয় বুজাইছে গতিকে কি দ্য বয় এক্সপ্লেইনড হ'ব কাৰণ কি পাষ্ট টেন্সও আছে সেট দ্য বয় এক্সপ্লেইনড মানে এক্সপ্লেইন মানে কি বুজোৱা ল'ৰাজনে কি এইখিনি এক্সপ্লেইন কৰিছিলে কি উইথ জয় আনন্দৰে কি এক্সপ্লেইন কৰিছিলে ডেট ডেট ডে থাকিলে কি হয় উইথ থাকিলে কি ডে ডেট ডে ইয়াতে কি হৈছে আমাৰ আগতো ইম্পাৰেটিভ সেন্টেন্সত কি টেন্সৰ চেঞ্জ হোৱা নাছিলে কিন্তু বাকি গোটেইখিনিত কি আমাৰ টেন্সৰ চেঞ্জ হ'ব গতিকে আমি আগৰ নিচিনাকে আমি আগতে যেনেকৈ পঢ়িছো ৰুল ঠিক তেনেদৰে কি we have won the game কি হ'ব they had won the game কি কৈছে এতে they had won the game এটা হুৰাটো উঠি যাব কাৰণ হুৰাটো মানে কি জয় বুজাইছে গতিকে আমাৰ হুৰাটো উঠি গ'ল উঠি কিনে কি এক্সপ্লেইন উইথ জয় বুজালে যে জয় বুজাইছে জয়টো লিখিছো গতিকে এটা হুৰাটো আকৌ লিখিব নালাগে সিমিলাৰলি সেকেন্ড এক্সাম্পলটো চাও কি কৈছে Gita said to me Gita said to me alas the man died এতে কি মানুহজন ঢুকাইছে মানে কি দুখত কৈছে গীতাই মোক কি দুখত কৈছিলে alas the man died মানে কি মানুহজন মৰিছে মানে ঢুকাইছে কি দুখত ঢুকাইছে গতিকে এইটো কি দুখ বুজাইছে গতিকে এক্সপ্লেইন উইথ গীতা এক্সপ্লেইনড Gita explain with sorrow explain with sorrow Gita explain with sorrow that ఇది me too actually me too উঠি যায় Gita explain with sorrow that explain with sorrow লগত me too নহয় Gita explain with sorrow me that এনেকে নহয় গতিকে আমাৰ কি actually me too আমাৰ লিখা নহয় ইয়াৰ মানে সঠিক এনসারটো মানে কি গ্রামার বুলি আকতো পোৱা নাযায় যে me too কিহৰ কাৰণে লিখা নহয় ইয়াৰ কি যেনে সেন্টেন্সটো পঢ়িলে মানে নিমিলে জাস্ট এটো ভাবিলো কাৰণ গ্রামার বুৰতো ইয়াৰ কি এক্সাক্ট মিনিংটো পোৱা নাযায় যে কিহৰ কাৰণে আমি যেতিয়া আমি ইয়াতে me too কিহৰ কাৰণে উঠি যায় এক্সপ্লেইন উইথ সৰৰ লগত me too কিহৰ কাৰণে নহয় me too ইয়াতে উঠি যায় উঠি কিনে আমাৰ কি ডাইৰেক্টলি সেন্টেন্সটোতে বহে কি বহিছে চাও এক্সপ্লেইন উইথ সৰ ডেট the man had died the man had died কি কৈছে Gita explained with sorrow that the man had died এটা had to কিহৰ কাৰণে হ'ল alas the man died এটো past tense ত বুজাইছে গতিকে এটো past perfect ত বহি গ'ল the man died এইখিনিয়ে এতিয়া আমি নেক্সট কি চাম the girl said she what a dirty boy মানে কি এটো নেগলেক্ট কৰিছে গতিকে ইয়াত কি হ'ব the girl explained with neglect that the boy ইয়াতে কি আছে চাও the girl explained with neglect that the boy was very dirty ইয়াতে was to কিহৰ কাৰণে বহিলে চাও আৰু এটা কথা কৈ থম যে যেতিয়া এক্সক্লেমেটৰী সেন্টেন্সৰ কি হয় চাও যিবোৰ সেন্টেন্স আছে আমাৰ সেন্টেন্সবোৰ কি কৈছে alas the man died বা she what a dirty boy ইয়াতে এটা ভার্ব এটা লুকাই থাকে মানে কি ইন সেন্স কি ইয়াতে চাও she what a dirty boy is ইয়াতে এটা is verb এটা লুকাই আছে similarly ইয়াতে এটা have verb alas the man
have died ইয়াতে মাজত এটা have verb এটা লুকাই আছে গতিকে তেনেকৈ লিখিলো হেতু আমি ট্ৰিক হিচাপে মনত ৰাখিব পাৰো যে এটা ভাৰ্ব আমাৰ লুকাই থাকে সে what a dirty boy is তেতিয়া আমি কি লিখো the boy was very dirty ইজৰ জাগাত was হ'ল very dirty ওকে এনেকৈ আমি মনত ৰাখিব পাৰো এতিয়া আমাৰ লাষ্ট এক্সাম্পলটো কি কৈছে what a beautiful building ইয়াতে চাওক ইয়াতে exclamatory এটা সাইন থাকে exclamatory এটা সাইন থাকে এটো কি আমাৰ এই চিনটো ইয়াতে নাই গতিকে আমি কি তথাপি আমি কি আমি ভাবিব পাৰো যে এটো কি exclamatory sentence নহয় কিন্তু একচুয়ালি হেতু নহয় এটো তাৰে আন্ডাৰতে পৰে গতিকে আমি কেনে কৰিম চাও he said কি কৈছে what a beautiful building মানে কি he surprise বা wonder হৈছে হৈ কিনে কৈছে কি কৈছে what a beautiful building he মানে কি আচৰিত হৈছে he explained with surprise বা wonder যিকোনো দিব পাৰে he explained with surprise that a building to কি হৈছে the building was very beautiful কি কৈছে the building was very beautiful মানে কি সব ইয়াৰ নিচিনা what a এতে কি কৈছে সে what a dirty boy to কি the boy was what to কি মানে a dirty to very dirty লৈ কনভাৰ্ট হৈ গল a dirty to কি হল আমাৰ very dirty হৈ গল a dirty to কি very dirty হৈ গল ঠিক তেনেদৰে a building to কি sorry beautiful building or a beautiful to কি যেটো a beautiful আছে এটো কি বহিলা আমাৰ very beautiful গতিকে কি এটা আমি কেনেকৈ লিখিলো যে he explained with surprise আচৰিত হৈ কেনে কৈছিল that কি কৈছিল the building was very beautiful মানে কি এটা is এটা লুকাই আছে what a beautiful building is গতিকে যাৰ বাবে এটা was বহিলে তো এইখিনি আছে আমাৰ এক্সক্লেমেটৰী সেন্টেন্স আৰু এতিয়া আমি কি এইখিনি কৈ আমি কি নেৰেশন আমাৰ টপিকটো আমি কমপ্লিট কৰিলো কিবা ডাউট থাকিলে আপোনালোকে জনাব আমাক যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব চেনেলটো নতুন অহাসকলে সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমানখিনি শেয়াৰ কৰিব ধন্যবাদ